নমস্কাৰ, মই আচলতে অপূৰ্ব জনদত্ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্নি আন এক ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ৰ মূল বিষয় হ'ল সাপ্তাহিক ৰাশিফল 23 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈ। আৰু এই সময়খিনিত আপোনাৰ কেনে চলিব, অৰ্থাৎ 12টা ৰাশি আছে, 12টা ৰাশি কেনে যাব তাকে জনাম। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে, পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহকচোন ৰাশিকেইটা কোন ৰাশি কেনে যাব তাকে জানি লওঁ। প্ৰথমে ক'ব বিচাৰিছোঁ মেঘ ৰাশিৰ। যদি আপোনাৰ মেঘ ৰাশি হয়, সপ্তাহটো আপোনাৰ পজিটিভ থাকিব, আৰু এই সপ্তাহত আপোনাৰ নতুন ভাগ্যৰ মুকলি হ'ব, অৰ্থাৎ আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, নতুন কৰ্মস্থান হ'ব, কৰ্ম সংস্থাপন হ'ব, আৰু নতুন ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হ'লে আপোনাৰ কাৰণে পজিটিভ আহিব। গতিকে আজি ক'ব পাৰোঁ যে এই সপ্তাহৰ ৰাশিফল আপোনাৰ ক্ষেত্ৰত পজিটিভ হ'ব, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি আৰ্থিক দিশলৈকে। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে সপ্তাহটো বৰ এটা পজিটিভ নাথাকে। আপোনাৰ দীৰ্ঘ বহুত দূৰৰ যদি যাবলগীয়া আছে, ক'ত ফুৰা চকা কথা আছে, তেনেহ'লে আপুনি সাৱধান হ'ব লাগিব। যাত্ৰা পথত আপোনাৰ ঘৰুৱা যিকোনো সমস্যাই আপোনাক দিব পাৰে, অৰ্থাৎ ঘৰৰ মানুহৰ কথা শুনিবলৈ যত্ন কৰিব। আৰু মানুহৰ মাজত, ঘৰুৱা মানুহৰ লগত বা ব্যক্তিগত জীৱনত আপুনি খাম খেয়ালিৰ পৰা আঁতৰি থাকিব লাগিব। এই সপ্তাহটো আপোনাৰ ক্ষেত্ৰত কিছু কষ্ট থাকিব স্বাস্থ্যক লৈ। গতিকে যাত্ৰা পথৰ পৰা আৰম্ভ কৰি স্বাস্থ্যক লৈ আপুনি সচেতন হ'বই লাগিব। আৰু ঘৰুৱা আপোনাৰ যাতে হিংসা নহয়, বা আপুনি ঘৰুৱা কথাবিলাকত যাতে অলপ মূৰ নঘমায়, সেই কথা মন কৰিব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে নতুন আশাৰ বতৰা আহিব। সপ্তাহটোত আপোনাৰ কাৰণে পজিটিভ হ'ব, আৰু আপুনি যিকোনো ক্ষেত্ৰতে নতুনকৈ কাম আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়িক গ্ৰথ হ'ব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সময়খিনি যথেষ্ট উপকৃত হোৱাৰ দিন হয়। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব, পৰিয়াল কেন্দ্ৰিক সমস্যাবিলাক দূৰ হ'ব, পিতৃ মাতৃ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ সকলো ক্ষেত্ৰতে শুভ হ'ব। আপোনাৰ সন্তানৰ ক্ষেত্ৰতো শুভ হ'ব, আৰু আপোনাৰ ওচৰ চুবুৰীয়া আপোনাক যথেষ্ট সহায় কৰিব। এইখিনি সময়ত আপোনাৰ যিকোনো পজিটিভ কামত তেওঁলোকৰ অৱদান অনিবাৰ্য হ'ব, গতিকে এইখিনি সময় আপোনাৰ ক্ষেত্ৰত পজিটিভ হ'ব। ইয়াৰ পিছত যদি কওঁ সিংহ ৰাশিৰ বিষয়, যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে চাকৰি যদি বিচাৰি আছে তেনেহ'লে আপুনি পোৱাৰ সম্ভাৱনা থাকে, প্ৰমোচন হ'ব, আৰু ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পোৱাৰ দিন হয়। গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল হ'ব, আৰু ৰাজহুৱা ব্যস্ততাও বাঢ়িব। সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল, আৰু লেখক সাহিত্যিক তেওঁলোকৰ কাৰণে এইখিনি সময় যথেষ্ট ভাল সময় বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় আৰু আপুনি যদি বিবাহৰ উপযোগী হৈ আছে তেনেহ'লে এইখিনি সময় বিবাহৰ কথা চলিব পাৰে বা আহিব পাৰে। এইখিনি সময় আপোনাৰ নতুনত্ব আহিব, প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতো ভাল, আৰু দাম্পত্য সুখ আপোনাৰ বৃদ্ধি হ'ব, পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতি হ'ব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে স্বাস্থ্য একেবাৰে বেয়া হ'ব, অৰ্থাৎ বৰ এটা পজিটিভ নাথাকে। আপোনাৰ ইটোৰ পিছত ইটো বেমাৰে আপোনাৰ দেখা দিব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত নহ'ব, অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰতো আপোনাৰ গ্ৰথৰ ক্ষেত্ৰত কিছু বাধা থাকিব, আৰু শৰীৰৰ দুৰ্বল অনুভৱে আপোনাৰ যিকোনো কাম কৰাৰ পৰা বিৰত থকাৰ সম্ভাৱনা থাকে। গতিকে এইখিনি সময় আপুনি নতুন কাম আৰম্ভ নকৰাই ভাল, আৰু ব্যৱসায়িক ডিলবিলাক এইখিনি সময় নকৰিব, আৰু প্ৰমোচনৰ ক্ষেত্ৰত কিছু কঠিন হ'ব। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, চৰকাৰীভাৱে যি কাম কৰি আছে সেই কামত আপোনাৰ গ্ৰথ হ'ব, আৰু নতুন ব্যৱসায় আপোনাৰ সংযোগ হ'ব। গতিকে এইখিনি সময় আপোনাৰ কাৰণে পজিটিভ আশা কৰিব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল হ'ব, আৰু সমান্তৰালকৈ যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত হৈছে তেওঁলোকৰ কাৰণে পজিটিভ খবৰ আহিব। আৰু ইয়াৰ পিছত আহিছে ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে এইখিনি সময় আপুনি কোৱা কথাখিনিৰ গুৰুত্ব বহুত বেছি হ'ব, সামাজিকভাৱে আপোনাৰ স্বীকৃতি পোৱাৰ যোগ থাকে, ৰাজহুৱা অৰ্থাৎ ব্যস্ততা বাঢ়িব, কষ্ট কিছু ক্ষেত্ৰত থাকিব, বিশেষকৈ আপোনাৰ ব্যৱসায়িক গ্ৰথৰ ক্ষেত্ৰত কিছু কষ্ট থাকিব। গতিকে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে সেই ক্ষেত্ৰত আপুনি মাত বোল বা আপুনি কৰা কামৰ কিছু সমস্যাত থাকিব। গতিকে আপুনি ব্যৱসায়িকভাৱে যি ডিল কৰিছে সেই ডিল কৰোঁতে কিছু সাৱধান হ'ব লাগিব। যাত্ৰাপথ বৰ এটা পজিটিভ নহয়, গতিকে দীৰ্ঘ দূৰত্ব আপুনি অতিক্ৰম নকৰাই ভাল। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় আৰু সম্পদ ক্ৰয়ৰ কথা ভাবি আছে তেনেহ'লে এইখিনি সময় আপুনি কৰিব পাৰে, কিন্তু স্বাস্থ্যক আপুনি যতন ল'ব লাগিব। স্বাস্থ্য বৰ এটা পজিটিভ নাথাকে, আপোনাৰ পাৰিবাৰিক অশান্তি কিছু বাঢ়িব। গতিকে এইখিনি সময় আপুনি গুৰুত্ব দিব, পাৰিবাৰিক যাতে কণ্ডল নহয় তেনেকুৱা ক্ষেত্ৰত। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব, লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো। আৰু এই পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এইখিনি সময় বৰ এটা পজিটিভ নাথাকে, গতিকে আপুনি অলপ অপেক্ষা কৰিব লাগিব। গতিকে কিছু সময় ধৈৰ্য ধৰক, কাম কৰক, আৰু আপোনাৰ কাৰণে লাভৱান তেতিয়া হ'ব। আৰু নতুন ব্যৱসায় গ্ৰথ কৰাৰ ক্ষেত্ৰত
কিছু অপেক্ষা কৰিবলৈ লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু পজিটিভ থাকিব, ব্যৱসায়িক গ্ৰোথৰ ক্ষেত্ৰত আপোনাৰ কষ্ট হ'ব, কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ কাৰণে ধৈৰ্য ধৰিলে আপোনাৰ লাভৱান হ'ব। গতিকে এইখিনি সময়ত আপুনি পৰিয়ালকেন্দ্ৰিক কাম কাজ কৰোঁতেও কিছু সাৱধান হ'ব লাগিব। আৰু শেষত আহিছোঁ মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আপোনাৰ দায়িত্ব বাঢ়িব, কৰ্তব্য বাঢ়িব, স্বাস্থ্য উন্নত হ'ব আৰু আপোনাৰ পইচা পাতি আন মানুহক সহজে ধাৰ নিদিব বা যিকোনো ক্ষেত্ৰত আপুনি পইচা পাতি ইনভেষ্ট সহজে কৰি নেপেলাব, অন্যথা আপোনাৰ পইচা পাতিৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা আছে। আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কিছু কাম আগবাঢ়িলে আপোনাৰ কাৰণে প্ৰফিট হ'ব। আৰু যিসকলে কোৰ্ট কাছাৰীৰ লগত কাম কৰিছে তেওঁলোকৰ কাৰণে পজিটিভ হ'ব আৰু শিল্পীসকলৰ কাৰণে পজিটিভ হ'ব এইখিনি সময়। আৰু খেতি বাতি যিসকলে কৰি আছে তেওঁলোকে কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। বন্ধুসকল, এয়া আছিল এই সপ্তাহৰ ৰাশিফল। আৰু আপোনাৰ যদি ৰাশিৰ লগত মিলছে নিমিলছে আপুনি পৰৱৰ্তী সময়ত আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকৰ সকলো শুভ হওক। ধন্যবাদ।